নমস্কাৰ বন্ধু বান্ধৱীসকল, দৈনিক ৰাশিফল হিতান্তিত আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি ইংৰাজীৰ 25 এপ্ৰিল 2025 চন, অসমীয়া বহাগ মাহৰ 11 তাৰিখ শুক্ৰবাৰ। আজি তিথি হ'ব কৃষ্ণা দ্বাদশী, দিনৰ 11:41 থাকিব। তাৰ পাছত ত্ৰয়োদশী আৰম্ভ হ'ব। আজি নক্ষত্ৰ হ'ব পূৰ্ব ভাদ্ৰপদ নক্ষত্ৰ, ৰাতিপুৱা 8:51 থাকিব। তাৰ পাছত উত্তৰ ভাদ্ৰপদ নক্ষত্ৰ আৰম্ভ হ'ব। আজি যোগ হ'ব ইন্দ্ৰযোগ, দিনৰ 12:26 থাকিব। তাৰ পাছত বৈদিতী যোগ আৰম্ভ হ'ব। আজি কৰণ হ'ব দৈতিল কৰণ, দিনৰ 11:41 থাকিব। তাৰ পাছত গড়কৰণ, ৰাতি 10:05 থাকিব। তাৰ পাছত পনিষ্কৰণ আৰম্ভ হ'ব। আজি জন্ম লাভ কৰা জাতক জাতিকাসকলৰ ৰাশি হ'ব মীন ৰাশি। আজি সূৰ্য উদয় হ'ব 4:49 আৰু সূৰ্য অস্ত যাব 5:51। আজি মৰণত দ্বিপদ দোষ, ৰাতিপুৱা 8:51 থাকিব। তাৰ পাছত এপদ দোষ, দিনৰ 11:41 থাকিব। তাৰ পাছত দোষ নাথাকিব। আজি দিনটোৰ শুভ মুহূৰ্তবোৰ এনেধৰণৰ হ'ব। ব্ৰহ্ম মুহূৰ্ত 3:13 পৰা 4:01। অভিজিত মুহূৰ্ত 10:54 পৰা 11:46 থাকিব। আৰু গধূলি মুহূৰ্ত 5:39 পৰা 6:03 থাকিব। এতিয়া আমি আজি দিনটোৰ ৰাশিফল হিতান্তিলৈ আগবাঢ়িছোঁ। মেঘৰাশিৰ জাতক জাতিকাসকলৰ আজিৰ দিনটো আপোনালোকৰ আত্মবিশ্বাস প্ৰবল হ'ব। কৰ্মক্ষেত্ৰত কামৰ বোজা হ্ৰাস পাব। দিনটো আনন্দময় হোৱাৰ সম্ভাৱনা দেখা গৈছে। আজিৰ দিনটোত আপোনালোকৰ উপাৰ্জন বৃদ্ধি পাব। লগতে পাবলগীয়া ধন ঘূৰাই পোৱাৰ সম্ভাৱনা দেখা গৈছে। ব্যৱসায়িক দিশত দিনটো সুন্দৰ হ'ব। নতুন ব্যৱসায় আৰম্ভ কৰাৰ বাবে দিনটো উত্তম হ'ব। আজিৰ দিনটোত পৰিয়ালবৰ্গ তথা প্ৰিয়জনৰ উৎসাহপূৰ্ণ সঁহাৰিয়ে আপোনাক আনন্দিত কৰি তুলিব। প্ৰেম সম্বন্ধৰ বাবে দিনটো ৰোমান্টিক হ'ব তথা স্বাস্থ্যৰ দিশত উন্নত অনুভৱ কৰিব। আজি আপোনাৰ ভাগ্যশালী দিশ হ'ব উত্তৰ পূব, সংখ্যা হ'ব 5, ৰং হ'ব বেঙুনীয়া। বৃষ ৰাশিৰ জাতক জাতিকাসকলৰ আজিৰ দিনটো আপোনাৰ বাবে উৎসাহপূৰ্ণ হ'ব। কোনো নতুন সম্পৰ্ক স্থাপন হোৱাৰ সম্ভাৱনা দেখা গৈছে। লগতে পৰিয়াল সম্বন্ধীয়ৰ লগত সম্পৰ্কবিলাক উন্নত হোৱাৰ সম্ভাৱনা দেখা গৈছে। আজিৰ দিনটোত নিবনুৱাসকলৰ বাবে আনন্দময় হ'ব। তেওঁলোকৰ কৰ্মসংস্থাপনৰ বাবে সুবিধা লাভ কৰিব পাৰে। আজিৰ দিনটোত বিশেষকৈ সন্তানৰ কেৰিয়াৰক লৈ চিন্তিত হ'ব পাৰে। সন্তানৰ উন্নত কেৰিয়াৰৰ বাবে সন্তানৰ সমস্যাবিলাকৰ ওপৰত গুৰুত্ব দিয়াৰ চেষ্টা কৰিব। প্ৰেম সম্বন্ধৰ বাবে দিনটো যথেষ্ট ৰোমান্টিক দেখা গৈছে। প্ৰিয়জনৰ সৈতে কোনো সুন্দৰ ঠাইলৈ যোৱাৰ পৰিকল্পনা কৰিব পাৰে। স্বাস্থ্যৰ দিশত কিছু সৰু সুৰা সমস্যা দেখা দিব পাৰে। স্বাস্থ্যৰ প্ৰতি সজাগ হ'ব। আজি আপোনাৰ ভাগ্যশালী দিশ হ'ব দক্ষিণ, সংখ্যা হ'ব 4, ৰং হ'ব সুমথিৰা। মিথুন ৰাশিৰ জাতক জাতিকাসকলৰ আজিৰ দিনটো আপোনাৰ বাবে এক সুন্দৰ দিন হ'ব। আজিৰ দিনটোত আপোনাৰ আত্মবিশ্বাস বৃদ্ধি পাব। কৰ্মক্ষেত্ৰত আপোনাৰ দক্ষতা তথা একাগ্ৰতা বৃদ্ধি পাব। সহকৰ্মীৰ লগত এক সুস্থ সম্বন্ধ গঢ় দি উঠিব। আজিৰ দিনটোত আৰ্থিক লেনদেনৰ ক্ষেত্ৰত সাৱধান হ'ব। আজি যিকোনো সিদ্ধান্ত লোৱাৰ আগত ভালদৰে বিচাৰ বিবেচনা কৰি লোৱা উচিত। আজিৰ দিনটোত অলাগতিয়াল কথাত কাৰো সৈতে বিবাদত লিপ্ত হোৱাৰ পৰা বাচি থাকিবলৈ চেষ্টা কৰিব। ই আপোনাৰ মানসিক অশান্তিৰ সৃষ্টি কৰিব পাৰে। আজিৰ দিনটোত আপোনাৰ পৰিয়ালৰ কোনো ব্যক্তিৰ স্বাস্থ্যজনিত সমস্যা দেখা দিব পাৰে। প্ৰেম সম্বন্ধৰ ক্ষেত্ৰত আজিৰ দিনটো বিশেষ হ'ব। আপোনাৰ প্ৰতি প্ৰিয়জনৰ আকৰ্ষণ বৃদ্ধি পাব। স্বাস্থ্যৰ পক্ষত দিনটো উন্নত অনুভৱ কৰিব পাৰিব। আজি আপোনাৰ ভাগ্যশালী দিশ হ'ব দক্ষিণ পশ্চিম, সংখ্যা হ'ব 2, ৰং হ'ব বগা। কৰ্কট ৰাশিৰ জাতক জাতিকাসকলৰ আজিৰ দিনটো আপোনাৰ খৰচ বৃদ্ধিৰ সম্ভাৱনা দেখা গৈছে। আজিৰ দিনটোত কিছু ঘৰুৱা সমস্যাই আপোনাক আমনি কৰিব পাৰে। ঘৰুৱা সমস্যাৰ সমাধানৰ ওপৰত গুৰুত্ব দিয়াৰ প্ৰয়োজন। আজিৰ দিনটোত নিজৰ গোপনীয়তা কাৰো আগত প্ৰকাশ নকৰিব, নহ'লে সমস্যাত পৰিব পাৰে। আজিৰ দিনটোত উৰা বাতৰিৰ পৰা সাৱধান হ'ব। অপ্ৰয়োজনীয় বিষয়ত সময় অপচয় নকৰিব। প্ৰেম সম্বন্ধৰ ক্ষেত্ৰত পৰস্পৰ বুজাবুজিৰ প্ৰয়োজন হ'ব। স্বাস্থ্যৰ দিশত মানসিক চাপ এৰাই চলাৰ প্ৰয়োজন। আজি আপোনাৰ ভাগ্যশালী দিশ হ'ব পূব,
সংখ্যা হ'ব 6, ৰং হ'ব নীলা। সিংহ ৰাশি, সিংহ ৰাশিৰ জাতক জাতিকাসকলৰ আৰ্থিক ক্ষেত্ৰত দিনটো সমস্যা উৎপন্ন হ'ব পাৰে। ধন টকা পইচা লেনদেনৰ ক্ষেত্ৰত আজি দিনটোত সাৱধান হ'ব। অপ্ৰয়োজনীয় খৰচ এৰাই চলিবলৈ চেষ্টা কৰিব। আজি দিনটোত বিদ্যাৰ্থীসকলৰ বাবে সুন্দৰ হ'ব। পঢ়া শুনাত একাগ্ৰতা বৃদ্ধি পাব। আজি দিনটোত পৰিয়াল তথা বন্ধুবৰ্গৰ সহায় সহযোগিতা লাভ কৰিব। আজি দিনটোত কিছু ঘৰুৱা সমস্যাৰ বাবে আপোনাৰ মানসিক চাপ বৃদ্ধি পাব পাৰে। বুজাবুজি তথা ধৈৰ্যৰে সমস্যাবিলাক সমাধান কৰাৰ ক্ষেত্ৰত মনোযোগ দিব। প্ৰেম সম্বন্ধৰ ক্ষেত্ৰত প্ৰিয়জনৰ কথাত গুৰুত্ব দিয়াৰ প্ৰয়োজন তথা তেওঁৰ অভিযোগবোৰ পূৰণ কৰাৰ চেষ্টা কৰিলে প্ৰেম সম্বন্ধবিলাক শক্তিশালী অনুভৱ কৰিব। স্বাস্থ্যৰ প্ৰতি গুৰুত্ব দিয়াৰ প্ৰয়োজন। আজি আপোনাৰ ভাগ্যশালী দিশ হ'ব উত্তৰ, সংখ্যা হ'ব 3, ৰং হ'ব ৰঙা। কন্যা ৰাশি, কন্যা ৰাশিৰ জাতক জাতিকাসকলৰ আজি দিনটো সামাজিক তথা ধাৰ্মিক কাজৰ বাবে উত্তম হ'ব। আজি আপোনাৰ আৰ্থিক দিশত উন্নতি হ'ব তথা উপাৰ্জন বৃদ্ধিৰ সম্ভাৱনা দেখা গৈছে। অংশীদাৰী ব্যৱসায় আৰম্ভ কৰাৰ বাবে সময় শুভ হ'ব। ব্যৱসায়িক বৃদ্ধিৰ পৰিকল্পনা সফল হোৱাৰ সম্ভাৱনা দেখা গৈছে। আজি দিনটোত বিপদৰ সময়ত বন্ধুবৰ্গ তথা পৰিয়ালবৰ্গৰ পূৰ্ণ সঁহাৰি লাভ কৰিব। প্ৰেম সম্বন্ধৰ বাবে দিনটো উত্তম হ'ব। বৈবাহিক জীৱনত সুখ আনন্দৰে পৰিপূৰ্ণ হ'ব। স্বাস্থ্য আজি দিনটোত আপোনাৰ সুস্থ থাকিব। আজি আপোনাৰ ভাগ্যশালী দিশ হ'ব উত্তৰ পশ্চিম, সংখ্যা হ'ব 8, ৰং হ'ব পাতল সেউজীয়া। তুলা ৰাশি, তুলা ৰাশিৰ জাতক জাতিকাসকলৰ আজি দিনটো বিনিয়োগৰ ক্ষেত্ৰত সাৱধান হোৱাৰ প্ৰয়োজন। ধনহানিৰ সম্ভাৱনা দেখা গৈছে। আজি নিজৰ কথা বতৰা তথা ব্যৱহাৰ পাতিৰ ক্ষেত্ৰত গুৰুত্ব দিয়াৰ প্ৰয়োজন। আপোনাৰ ধৈৰ্য তথা সহানুভূতিৰে ঘৰুৱা পৰিৱেশ শান্তিময় কৰাত সহায় কৰিব পাৰে। আজি দিনটোত বেয়া চিন্তা তথা বেয়া সংগ পৰিত্যাগ কৰাটো আপোনাৰ বাবে শুভ হ'ব, নহ'লে বিপদত পৰিব পাৰে। প্ৰেম সম্বন্ধৰ ক্ষেত্ৰত স্নেহপূৰ্ণ আচৰণ তথা পৰস্পৰ বুজাবুজিৰ প্ৰয়োজন হ'ব। স্বাস্থ্যৰ ক্ষেত্ৰত সজাগ হ'ব। সঠিক বিশ্ৰাম তথা মানসিক চাপ এৰাই চলিবলৈ চেষ্টা কৰিব। আজি আপোনাৰ ভাগ্যশালী দিশ হ'ব দক্ষিণ পূব, সংখ্যা হ'ব 7, ৰং হ'ব হালধীয়া। বৃশ্চিক ৰাশি, বৃশ্চিক ৰাশিৰ জাতক জাতিকাসকলৰ সা সম্পত্তিৰ ক্ষেত্ৰত বিনিয়োগ লাভদায়ক হ'ব। আজি দিনটোত ধৈৰ্য তথা আৱেগৰ ওপৰত গুৰুত্ব দিয়াৰ প্ৰয়োজন। আজি দিনটোত কোনো প্ৰজেক্টৰ কাম আৰম্ভ কৰাৰ ক্ষেত্ৰত অভিজ্ঞজনৰ মতামত লোৱাৰ প্ৰয়োজন। অপ্ৰয়োজনীয় বিষয়ত আজি দিনটোত সময় নষ্ট নকৰিব। নিজৰ কৰ্মৰ ওপৰত মনোযোগ দিয়াৰ প্ৰয়োজন। পাৰিবাৰিক সুখ শান্তিৰ বাবে কোনো ধাৰ্মিক অনুষ্ঠানলৈ যোৱাৰ কথা ভাবিব পাৰে। আজি দিনটোত কোনো দুখীয়া নিচলা ব্যক্তিক খাদ্যবস্তু দান কৰিলে পৰিয়ালৰ সুখ সমৃদ্ধি বৃদ্ধি পাব। আজি আপোনাৰ ভাগ্যশালী দিশ হ'ব দক্ষিণ, সংখ্যা হ'ব 3, ৰং হ'ব সেউজীয়া। ধনু ৰাশি, ধনু ৰাশিৰ জাতক জাতিকাসকলৰ সামাজিক তথা ৰাজনৈতিক ক্ষেত্ৰৰ লগত জড়িত ব্যক্তিসকলৰ মান সন্মান বৃদ্ধি পোৱাৰ সম্ভাৱনা দেখা গৈছে। আজি দিনটোত আপোনাৰ খৰচ বৃদ্ধি হোৱাৰ সম্ভাৱনা দেখা গৈছে। আজি দিনটোত ঘৰুৱা পৰিৱেশ শান্তিময় অনুভৱ কৰিব পাৰিব। লগতে তেওঁলোকৰ সহায় সহযোগিতা লাভ কৰিব। আজি দিনটোত ল'ৰা ছোৱালী তথা জীৱনসংগীৰ সৈতে এক আনন্দময় দিন পাৰ কৰিব পাৰিব। আজি দিনটোত উৰা বাতৰি তথা ভালদৰে নজনাকৈ কোনো কথাত বিশ্বাস নকৰিব, নহ'লে আপুনি সমস্যাত পৰিব পাৰে। আজি আপোনাৰ ভাগ্যশালী দিশ হ'ব পশ্চিম, সংখ্যা হ'ব 5, ৰং হ'ব ডাঠ সেউজীয়া। মকৰ ৰাশি, মকৰ ৰাশিৰ জাতক জাতিকাসকলৰ আজি দিনটো আৰ্থিক দিশত উন্নতি লাভ কৰিব তথা উপাৰ্জন বৃদ্ধিৰ সম্ভাৱনা দেখা গৈছে। আজি দিনটোত গাড়ী মটৰ তথা ৰাস্তা ঘাট পাৰ হোৱাৰ ক্ষেত্ৰত সাৱধান হোৱাৰ প্ৰয়োজন। আজি দিনটোত আপোনাৰ কিছুমান ক্ষেত্ৰত মানসিক চাপ বৃদ্ধি হোৱাৰ সম্ভাৱনা দেখা গৈছে। স্বাস্থ্যৰ পক্ষে সাৱধান হোৱাৰ প্ৰয়োজন। শাৰীৰিক অসুস্থতা অনুভৱ কৰিব পাৰে। প্ৰেম সম্বন্ধৰ ক্ষেত্ৰত জীৱনসংগীৰ মানসিক সমস্যাবিলাকৰ ওপৰত গুৰুত্ব দিয়াৰ প্ৰয়োজন। আজি আপোনাৰ ভাগ্যশালী দিশ হ'ব উত্তৰ পূব, সংখ্যা হ'ব 6, ৰং হ'ব মটীয়া।
কুম্ভ ৰাশিৰ জাতক জাতিকাসকলৰ বহুদিনীয়া সা সম্পত্তিৰ লগত জড়িত সমস্যাবিলাক সমাধান হোৱাৰ সম্ভাৱনা দেখা গৈছে। লোহা লংগ তথা যন্ত্ৰপাতি মেৰামতিৰ ক্ষেত্ৰত লগত জড়িত ব্যৱসায়ীসকলৰ প্ৰচুৰ লাভৰ সম্ভাৱনা দেখা গৈছে। তেওঁলোকৰ ব্যৱসায়িক যোগাযোগ বৃদ্ধি পোৱাৰ সম্ভাৱনা আছে। চাকৰিয়ালসকলৰ কৰ্মক্ষেত্ৰত সহকৰ্মীৰ সহায় সহযোগিতা লাভ কৰিব তথা কৰ্মক্ষেত্ৰত থকা সমস্যাবিলাক হ্ৰাস পাব। আজিৰ দিনটোত আৰ্থিক ক্ষেত্ৰত আপোনাৰ যথেষ্ট উন্নত অনুভৱ কৰিব পাৰিব। প্ৰেম সম্বন্ধৰ বাবে দিনটো উত্তম হ'ব। জীৱন সংগীৰ সৈতে এক ৰোমান্টিক আৰু আনন্দময় দিন অতিবাহিত কৰিব পাৰিব। আজি আপোনাৰ স্বাস্থ্যৰ ক্ষেত্ৰত দিনটো যথেষ্ট ভাল হ'ব। শাৰীৰিকভাৱে শক্তিশালী অনুভৱ কৰিব পাৰিব। আজি আপোনাৰ ভাগ্যশালী দিশ হ'ব দক্ষিণ, সংখ্যা হ'ব 3, ৰং হ'ব পাতল নীলা। মীন ৰাশিৰ জাতক জাতিকাসকলৰ কাম কাজৰ বাবে কোনো ভ্ৰমণ কৰিবলগীয়া হ'ব পাৰে। অপ্ৰয়োজনীয় খৰচৰ ওপৰত আজিৰ দিনটোত গুৰুত্ব দিয়াৰ প্ৰয়োজন। আহিবলগীয়া দিনত আৰ্থিক সমস্যাৰ বাবে কিছুমান প্ৰয়োজনীয় কাম আধৰুৱা হ'ব পাৰে। আপোনাৰ ৰাশি স্বামী গুৰু বৃহস্পতি বৰ্তমান আপোনাৰ 3য় ঘৰত বিৰাজমান হৈ আছে। লগতে বুধ শুক্ৰ শনি ৰাহুৰ প্ৰথম ভাগত থকাৰ বাবে এই সময়ত আপোনাৰ জীৱনত নানা সমস্যা দেখা দিছে। মে' মাহৰ 14 তাৰিখে দেৱগুৰু আপোনাৰ 4ৰ্থ ঘৰত প্ৰৱেশ কৰাৰ ফলত আপোনাৰ কেৰিয়াৰৰ ক্ষেত্ৰত যথেষ্ট উন্নতি লাভ কৰিব। 18 মে'ত কেতু ৰাশি পৰিৱৰ্তনে দাম্পত্য জীৱনত সমস্যাবিলাক নাইকিয়া কৰিব। লগতে দাম্পত্য জীৱনত মধুৰতা আহিব। গতিকে এই সময়টোত আপোনাৰ ধৈৰ্য তথা মানসিক ভাৰসাম্য বজাই ৰখাৰ প্ৰয়োজন। আহিবলগীয়া মে' মাহটোৰ আপোনাৰ বাবে যথেষ্ট উন্নত আৰু ভাগ্য উদয় কৰিব। বন্ধু বান্ধৱীসকল, দৈনিক ৰাশিফলৰ ভিডিঅ'বিলাক পাই থাকিবলৈ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ।